প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। আপোনালোকে সকলোৱে জানে প্ৰায় 12,000 কোটি টকা ভাৰত চৰকাৰে জল জীৱন আঁচনি নামত দিছিলে। সেই আঁচনি অসম চৰকাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে। আপোনালোকে দেখিছে যে অকল নল আছে, জল নাই, আৰু সেইকাৰণে আমি প্ৰতিবাদী শ্লোগান দিছো যে নল আছে, জল নাই, জনতমল্লাৰ কাম নাই, পদত্যাগ কৰক। এইখন এখন ব্যৰ্থ আঁচনি, আৰু মনৰেগা আঁচনিখন মহাত্মা গান্ধীৰ নামত থকা আঁচনিখন তেওঁলোকে বন্ধ কৰি তেওঁলোকে অন্য নামেৰে এখন আঁচনি ওলাব বিচাৰিছে। এই মহাত্মা গান্ধীৰ যিজন মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষখন স্বাধীন কৰিছিলে, সেই মহাত্মা গান্ধীক তেওঁলোকে নাচ্যক কৰি তেওঁলোকে অন্য নামেৰে যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাক আমি প্ৰতিবাদী জনাইছো যে মনৰেগা আঁচনিখন থাকিব লাগে, মনৰেগা নামটো থাকিব লাগে। ভাৰত চৰকাৰে এইটো এটা সুবিধা লৈছে যে মহাত্মা গান্ধীৰ নামত আঁচনিখন চেন্ট্ৰেল গভৰ্ণমেণ্টে 100% পুঁজি যোগান ধৰা আঁচনিখন এতিয়া বন্ধ কৰি আমাৰ দৰিদ্ৰ যিসকল মানুহৰ মাজত এই যে 100 দিনৰ ৰোজগাৰৰ উদ্দেশ্য লৈ যি মনৰেগা আঁচনি কৰিছিলে সেই আঁচনিখন বন্ধ কৰি আৰু যিসকল দুখীয়া মানুহ আছে তেওঁলোকক কেৱল আৰু দুখীয়া কৰি তেওঁলোকে দুখীয়া কৰিব বিচাৰিছে। আৰু তাৰে প্ৰতিবাদত আমি 100 দিনৰ ৰোজগাৰৰ যি আঁচনি মনৰেগা আঁচনিখন প্ৰচলন কৰাৰ কাৰণে পুনৰ আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আজি প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীটো গ্ৰহণ কৰিছো।